পূৰ্বে কেৱল কেন্দ্ৰীয়ভাৱে গুৱাহাটীতে হৈছিল। আমি ইতিমধ্যে এটা নিয়ম কৰিলোঁ যে সদায় গুৱাহাটীত কিয় হয়, গতিকে গুৱাহাটীৰ বাহিৰত আমি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰি কৃতি শিক্ষকসকলক সন্মানিত কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ। পূৰ্বে কেৱল বিদ্যালয় শিক্ষাতে কৃতি শিক্ষকক সন্মানিত কৰাৰ কথা আহিছিল, কিন্তু আমি নতুনকৈ উচ্চ শিক্ষা ইনক্লুডিং টেকনিকেল এডুকেশ্যন তাতো আমি কৃতি শিক্ষক শিক্ষয়িত্ৰীক আমি সন্মানিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াতে এইবাৰ আমাৰ নতুনকৈ সংযোজিত হৈছে কিছু বিদ্যালয়ক অনুষ্ঠান হিচাপে ইনষ্টিটিউশ্যন হিচাপে সন্মানিত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু কৃতি শিক্ষক বাছনিৰ ক্ষেত্ৰত এখন SOP প্ৰস্তুত কৰি সম্পূৰ্ণ নিকা এটা ব্যৱস্থাৰ দ্বাৰা বাছনি কৰাৰ পদক্ষেপ লোৱা হৈছে। ইয়াৰ কাৰণে শিক্ষকসকলে যাতে নিজে আবেদন কৰিব পাৰে তাৰ কাৰণে এটা পৰ্টেলো নিৰ্মাণ কৰি দিয়া হৈছে। কাৰো ৰিকমেণ্ডেশ্যনৰ প্ৰয়োজন নাই, শিক্ষকে আবেদন কৰিব পাৰে আৰু ইয়াত নিৰ্দিষ্টভাৱে মাৰ্কিং তেওঁলোকৰ নম্বৰৰ ব্যৱস্থা আছে। স্কুলখন বেয়া, শিক্ষকজন ভাল, এইটো কেতিয়াও হ'বই নোৱাৰে। গতিকে যদি শিক্ষকজন ভাল, বিদ্যালয়খনো ভাল হ'ব। এতেকে C গ্ৰেড গুণোৎসৱত C গ্ৰেড আৰু D গ্ৰেড যদি বিদ্যালয়খনে পাইছে, তেনেহ'লে তেনে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে এই কৃতি শিক্ষক বঁটাৰ কাৰণে আবেদন কৰিব নোৱাৰে। বিদ্যালয়খন কিমান পৰিষ্কাৰ পৰিচ্ছন্ন তাৰ ওপৰতো আমি নম্বৰ দিছোঁ। বিদ্যালয়খনৰ এনৰোলমেণ্ট, সেই এনৰোলমেণ্টৰ ওপৰতো তেখেতসকলে নম্বৰ পায়। HSLCৰ ৰিজাল্ট, শিক্ষকজন ভাল কিন্তু স্কুলখনৰ HSLC ৰিজাল্ট বেয়া, এইটো হ'ব নোৱাৰে। গতিকে HSLC বা HSSLC তাৰ ৰিজাল্টৰ ওপৰতো নম্বৰ দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলক নেশ্যনেল টেলেণ্ট চাৰ্চ বা আৰু নেশ্যনেল মিনছ কাম মেৰিট যি স্কলাৰশ্বিপ, সেই স্কলাৰশ্বিপত অংশগ্ৰহণ কৰাই সফলতা অৰ্জন কৰোৱাৰ ক্ষেত্ৰত শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ কেনে ভূমিকা, সেইটোৰ ওপৰতো আমি নম্বৰ দিছোঁ। তেওঁলোকে কণ্টেণ্ট ডেভেলপ কৰা, তাৰ ওপৰত নম্বৰ দিয়া হৈছে। এক্সট্ৰা কাৰিকুলাৰ যি কোৰ্চ স্কলাষ্টিক এক্টিভিটি যেনে NCC, NSS, স্কাউটছ এণ্ড গাইড, অন্য মিউজিক, ডান্স আদি বেলেগ বেলেগ ষ্টুডেণ্টৰ ফেকাল্টি প্ৰমোশ্যনৰ কাৰণে কি ব্যৱস্থা শিক্ষক বা শিক্ষয়িত্ৰীজনৰ লৈছে। পূৰ্বে কেৱল কেন্দ্ৰীয়ভাৱে গুৱাহাটীতে হৈছিল। আমি ইতিমধ্যে এটা নিয়ম কৰিলোঁ যে সদায় গুৱাহাটীত কিয় হয়, গতিকে গুৱাহাটীৰ বাহিৰত আমি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰি কৃতি শিক্ষকসকলক সন্মানিত কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ। পূৰ্বে কেৱল বিদ্যালয় শিক্ষাতে কৃতি শিক্ষকক সন্মানিত কৰাৰ কথা আহিছিল, কিন্তু আমি নতুনকৈ উচ্চ শিক্ষা ইনক্লুডিং টেকনিকেল এডুকেশ্যন তাতো আমি কৃতি শিক্ষক শিক্ষয়িত্ৰীক আমি সন্মানিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াতে এইবাৰ আমাৰ নতুনকৈ সংযোজিত হৈছে কিছু বিদ্যালয়ক অনুষ্ঠান হিচাপে ইনষ্টিটিউশ্যন হিচাপে সন্মানিত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু কৃতি শিক্ষক বাছনিৰ ক্ষেত্ৰত এখন SOP প্ৰস্তুত কৰি সম্পূৰ্ণ নিকা এটা ব্যৱস্থাৰ দ্বাৰা বাছনি কৰাৰ পদক্ষেপ লোৱা হৈছে। ইয়াৰ কাৰণে শিক্ষকসকলে যাতে নিজে আবেদন কৰিব পাৰে তাৰ কাৰণে এটা পৰ্টেলো নিৰ্মাণ কৰি দিয়া হৈছে। কাৰো ৰিকমেণ্ডেশ্যনৰ প্ৰয়োজন নাই, শিক্ষকে আবেদন কৰিব পাৰে আৰু ইয়াত নিৰ্দিষ্টভাৱে মাৰ্কিং তেওঁলোকৰ নম্বৰৰ ব্যৱস্থা আছে। স্কুলখন বেয়া, শিক্ষকজন ভাল, এইটো কেতিয়াও হ'বই নোৱাৰে। গতিকে যদি শিক্ষকজন ভাল, বিদ্যালয়খনো ভাল হ'ব। এতেকে C গ্ৰেড গুণোৎসৱত C গ্ৰেড আৰু D গ্ৰেড যদি বিদ্যালয়খনে পাইছে, তেনেহ'লে তেনে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে এই কৃতি শিক্ষক বঁটাৰ কাৰণে আবেদন কৰিব নোৱাৰে। বিদ্যালয়খন কিমান পৰিষ্কাৰ পৰিচ্ছন্ন তাৰ ওপৰতো আমি নম্বৰ দিছোঁ। বিদ্যালয়খনৰ এনৰোলমেণ্ট, সেই এনৰোলমেণ্টৰ ওপৰতো তেখেতসকলে নম্বৰ পায়। HSLCৰ ৰিজাল্ট, শিক্ষকজন ভাল কিন্তু স্কুলখনৰ HSLC ৰিজাল্ট বেয়া, এইটো হ'ব নোৱাৰে। গতিকে HSLC বা HSSLC তাৰ ৰিজাল্টৰ ওপৰতো নম্বৰ দিয়া হৈছে।
ছাত্ৰ ছাত্ৰীসকলক নেশ্যনেল টেলেণ্ট চাৰ্চ বা আৰু নেশ্যনেল মিনছ কাম মেৰিট যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপত অংশগ্ৰহণ কৰাই সফলতা অৰ্জন কৰোৱাৰ ক্ষেত্ৰত শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ কেনে ভূমিকা সেইটোৰ ওপৰতো আমি নম্বৰ দিছোঁ তেওঁলোকে ই কণ্টেণ্ট ডেভেলপ কৰা তাৰ ওপৰত নম্বৰ দিয়া হৈছে এক্সট্ৰা কাৰিকুলাৰ যি কোৰ্চ স্কলাৰষ্টিক এক্টিভিটি যেনে NCC, NSS, স্কাউটছ এণ্ড গাইড অন্য মিউজিক ডান্স আদি বেলেগ বেলেগ ষ্টুডেণ্টৰ ফেকাল্টি প্ৰমোশ্যনৰ কাৰণে কি ব্যৱস্থা শিক্ষক বা শিক্ষয়িত্ৰীজনৰ লৈছে